নমস্কাৰ বন্ধুসকল, আজি আমাৰ ছিকিম যাত্ৰাৰ অন্তিম দিন আছিলে। এই অন্তিম দিনৰ দিনাখন আমি ছিকিমৰ যি সেই মনোৰম পৰিৱেশ তাকে বুকুত সাৱটি আজি আগবাঢ়ি গৈ আছোঁ। কৰ্মব্যস্ততাৰ মাজত ছিকিম আহি যি মনত শান্তি ল'লোঁ, সঁচাকৈ অতুলনীয় আছিলে। আৰু উভতনিৰ পথত আমি লেণ্ডশ্লাইড হোৱাৰ কাৰণে দাৰ্জিলিঙৰ এটা অঞ্চলেদি পাৰ হ'ব লগা হ'ল। সেই অঞ্চলটোত আমি দেখা পালোঁ দুখন নদীৰ মিলন আৰু পাহাৰৰ মাজে মাজে ডাৱৰ ফালি ফালি আমি আগবাঢ়ি গৈ আছিলোঁ শিলিগুৰিৰ দিশে। নৰ্থ ছিকিম যোৱাৰ যিটো আশা পুহি ৰাখিছিলোঁ মনত, সেইটো সফল নহ'লোঁ, কাৰণ তাত বিৰাটেই লেণ্ডশ্লাইড। যদি জীৱনত কেতিয়াবা সুবিধা পাওঁ আকৌ এবাৰ ছিকিম আহিম, এবাৰ যাম, নৰ্থ ছিকিমখন চাম। পাহাৰৰ একা বেকা ৰাস্তাৰ মাজে মাজে আহোঁতে সন্ধিয়াই লাগিলে। বিশেষ একো অসুবিধা নাই বাৰু, গৈ পাওঁতে অলপ পলম হ'বই, কিন্তু আমি আজি শিলিগুৰিত থকাৰ ব্যৱস্থা কৰি ৰাখিছোঁ। অহাকালি আমাৰ ৰাতিপুৱা 6:10 গুৱাহাটীৰ অভিমুখে বন্দে ভাৰতৰ টিকেট কৰা আছে, গতিকে আমি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিম। আহকচোন আমি আগবাঢ়ি যাওঁ। তো আই লাভ লাভা, আমি এতিয়া বৰ্তমান লাভাত আছোঁ আৰু ইয়াতে খুব ফটো ল'লোঁ। বহুত ধুনীয়া জেগা, ফগ বেছি আছে সেইকাৰণে ইমান গম পোৱা নাযায়, কিন্তু জেগাটো বহুত ধুনীয়া হয়। আৰু ইফালে গোটেই এইবিলাক পাইন গছ, চাওক এবাৰ পাইন গছ। ম'ম'জ ল'লোঁ, ম'ম'জ খাম এতিয়া। দাৰ্জিলিং পালোঁ আৰু এতিয়া ম'ম'জ খাব লৈছোঁ। ৰাতিপুৱা 5:30 বজাত আমি আহি পালোঁ নিউ জলপাইগুৰি জংচন, আৰু বিৰাট ধাৰাসাৰ বৰষুণ, আৰু আমাৰো ট্ৰেইন আহি পালে বন্দে ভাৰত। এতিয়া আমি গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰিম। 6:10 বন্দে ভাৰত ইয়াৰ পৰা যাত্ৰা কৰিব গুৱাহাটী অভিমুখে। আজি চাম 6:10 পাৰফেক্ট টাইমত ওলাই নোলায়। ছিকিমৰ এই 6দিনীয়া যাত্ৰাৰ আজি মোৰ অন্ত পৰিল। এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকৰ আগত সদায় আগবঢ়াবলৈ মই চেষ্টা কৰি গৈ থাকিম। মোৰ মৌৰৱ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি গৈ থাকিব। ধন্যবাদ।